শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আয়োজন কৰা 1000 গৰাকী নামতীৰ দিহানাম পৰিৱেশন অনুষ্ঠানে আজি চৌদিশে এক ভক্তিৰসৰ পৰিৱেশ সৃষ্টি কৰে। 1000ৰো অধিক নামতীয়ে পৰিৱেশন কৰা দিহানাম অনুষ্ঠানটি মুকলি কৰে অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে। 1000 গৰাকীৰো অধিক নামতীয়ে পৰিৱেশন কৰা দিহানামৰ ভক্তিময় পৰিৱেশৰ নান্দনিক দৃশ্যই সকলোকে বিমুগ্ধ কৰে। মহিলাসকলে সমবেত হৈ সুন্দৰকৈ 1000ৰো অধিক নামতীয়ে দিহানাম পৰিৱেশন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে। অনুষ্ঠানৰ অন্তত এক সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হয়। সাংঘাতিক ভাল অনুভৱ যে আমাৰ মহিলাসকলে কেৱল মানে পাকঘৰটোতে বা যি পৰিয়ালৰ আৱিষ্কাৰৰ মাজতেই নাই, তেওঁলোকে অসমৰ যি উদ্ধাৰ কৰি শিকাই বুজাই লৈ ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়া বৰ ভাল এটা চানেকি ভাল চানেকি এটা, কাৰণ চিৰাজুলি সত্ৰলৈ যে আহিছে এনেকৈ ঢাপলি মেলি আৰু ফাকুৱাৰ উৎসৱত, আৰু ঈশ্বৰেও তেওঁলোকক আশীৰ্বাদ দিব বুলি মোৰ মনে ধৰিছে। এই কাৰ্যসূচী ভাগে অকল এই দৌল মহোৎসৱ অনুষ্ঠান ভাগতে নহয়, আজি সম জিলা ঢেকিয়াজুলি বৃহত্তৰ এই অঞ্চলটোৰ সকলোখিনি আই গোপিনী আহি আজি আৰু এই সম্প্ৰসাৰিত ৰূপেৰে ৰূপান্তৰিত অসমলৈ বিস্তাৰিত হ'ব।